এই ভিডিঅ'ত আমি আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ 2024 বৰ্ষত হৈ যোৱা VAC কুৱেশ্যন পেপাৰ আৰু এইখন কুৱেশ্যন পেপাৰৰ ছাবজেক্টটো হৈছে ইনভাইৰনমেণ্টেল ষ্টাডিজ আৰু ইনভাইৰনমেণ্টেল ষ্টাডিজৰ বা VACৰ 2024 বৰ্ষত হৈ যোৱা কুৱেশ্যন পেপাৰ আছিলে 30 মাৰ্কছ য'ত আমি 40% পাব লাগিব তেতিয়াহ'লেহে পাছ আৰু ইয়াতে 30ৰ ভিতৰত 12 আমি পাবই লাগিব তেতিয়াহ'লেহে পাছ কৰিব ইয়াৰে আমি সম্পূৰ্ণ কুৱেশ্যন পেপাৰখনৰ সলিউশন কৰিম কুৱেশ্যন নম্বৰ 1 টো দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা তলত উল্লেখ কৰা কোনটো নৱীকৰণযোগ্য সম্পদ 1 নম্বৰটো দিয়া আছে জীৱাশ্ম ইন্ধন 2 নম্বৰটো দিয়া আছে সোলাৰ এনাৰ্জি 3 নম্বৰটো দিয়া আছে কয়েল অৰ্থাৎ কয়লা আৰু 4 নম্বৰটো দিয়া আছে ন্যাচাৰেল গেছ প্ৰাকৃতিক গেছ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 3 সোলাৰ এনাৰ্জি বা সৌৰ শক্তি বি নম্বৰটো দিয়া আছে তলত উল্লেখিত কোনটো উৎপাদকৰ উদাহৰণ নহয় 1 নম্বৰটো দিয়া আছে সেউজীয়া উদ্ভিদ অপচন নম্বৰ 2 টো দিয়া আছে হেলাই 3 টো দিয়া আছে ব্যাকটেৰিয়া 4 টো দিয়া আছে ভেঁকুৰ কারেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 4 ভেঁকুৰ সি নম্বৰ কুৱেশ্যনটো দিয়া আছে বন্যজীৱ সংৰক্ষণ আইন ভাৰতবৰ্ষত কোন চনত বলবৎ কৰা হৈছিল অপচন নম্বৰ 1 ত দিয়া আছে 1970 চনত অপচন নম্বৰ 2 ত দিয়া আছে 1980 চনত আৰু অপচন নম্বৰ 3 দিয়া আছে 1972 কুৱেশ্যন তাৰ পিছতে অপচন নম্বৰ 4 টো দিয়া আছে 1976 ইয়াৰে কারেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 3 1972 ইয়াৰে নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছো কুৱেশ্যন অপচন ইয়াতে দিয়া আছে তলত উল্লেখিত কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈবিক উপাদান নহয় অজৈবিক উপাদানৰ নহয় গতিকে পানী অজৈবিক হয় গেছও অজৈবিক হয় আৰু পোহৰো অজৈবিক হয় অৰ্থাৎ ইয়াৰে 4 নম্বৰ অপচনটো কাৰেক্ট হ'ব সেউজীয়া উদ্ভিদ এই নম্বৰটো দিয়া আছে তলত উল্লেখিত কোনটো সেউজগৃহ গেছ নহয় কাৰ্বন ডাই অক্সাইড 2 দিয়া আছে মিথেন 3 দিয়া আছে ৱাটাৰ ভেপৰ তাৰ পিছত 4 নম্বৰত দিয়া আছে কাৰ্বন মনোক্সাইড আৰু কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 3 জলীয় বাষ্প ৱাটাৰ ভেপৰ তাৰ পিছত কুৱেশ্যন নম্বৰ 2 দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাত যিকোনো 5টা উত্তৰ চমুকৈ লিখা খাদ্য শৃংখল কি এইখিনি লং কুৱেশ্যনখিনি আপোনালোকে কিতাপত চাব ভালকৈ তাতে দিয়া আছে বিত দিয়া আছে দুটা অনৱীকৰণযোগ্য সম্পদৰ নাম উল্লেখ কৰা দুটা অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হ'ল ইয়াতে দিয়াই আছে ফাৰ্ষ্ট কুৱেশ্যনত এই নম্বৰটো দিয়া আছে ইয়াৰ উদাহৰণ কেইটা আমি ল'ব পাৰি যেনে কয়লা আৰু প্ৰাকৃতিক গেছ অনৱীকৰণযোগ্য সম্পদ অৰ্থাৎ যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি তেনে সম্পদসমূহকে অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় তাৰ পিছতে দিয়া আছে ইকোলজিকেল অনুক্ৰম কি ডি নম্বৰটো দিয়া আছে 4টা প্ৰাথমিক বায়ু প্ৰদূষকৰ নাম উল্লেখ কৰা অৰ্থাৎ যিবিলাক উপাদানৰ দ্বাৰা বায়ু প্ৰদূষিত হয় সেইবোৰ উপাদানক প্ৰদূষক বুলি কোৱা হয় অৰ্থাৎ যাৰ সহায়ত বায়ু প্ৰদূষণ হয় তাক প্ৰদূষক বুলি কোৱা হয় তাৰে আমি উদাহৰণ কেইটামান ল'ব পাৰো যেনে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা বায়ু প্ৰদূষণ হয় তাৰ পিছতে গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ পৰা বায়ু প্ৰদূষিত হয় গেলাপচা সামগ্ৰীবোৰ পেলাই দিয়াৰ ফলত বায়ু প্ৰদূষিত হয় প্লাষ্টিকবোৰ জুই লগাই দিয়াৰ ফলত তাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা বায়ু প্ৰদূষিত হয় তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে শব্দ প্ৰদূষণ ৰোধৰ বাবে ল'ব লগা দুটা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ আমি ইণ্ডাষ্ট্ৰীবিলাকৰ মেচিন যিবিলাক আছে সেইবিলাক সময়মতে মাজে মাজে সাৰ্ভিসিং কৰিব লাগে তেতিয়াহ'লেহে শব্দ প্ৰদূষণ বা বেছি শব্দ নহ'ব
এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাকৰ বিষয়ে লিখিলে হ'ব। F নম্বৰটো দিয়া আছে বিয়োজকবোৰ কি? G নম্বৰটো দিয়া আছে প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ পাৰ্থক্য লিখা। H নম্বৰটো দিয়া আছে কিয়ট প্ৰটকলৰ ওপৰত এটি সমতকা লিখা। তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে বহনক্ষম উন্নয়ন বুলিলে কি বুজা? বহনক্ষম উন্নয়ন মানে হৈছে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি বৰ্তমান প্ৰজন্মৰ সম্পদসমূহ ব্যৱহাৰ কৰা, অৰ্থাৎ বৰ্তমান সময়ত সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰা বা কৰিব লাগে যাতে ভৱিষ্যত প্ৰজন্মত সম্পদসমূহ যাতে কোনো ধৰণৰ বাধা নহয়। ভৱিষ্যত প্ৰজন্মৰ সম্পদসমূহ পুৰাবলৈ যাতে কোনো ধৰণৰ বাধা আৰোপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত যি সম্পদসমূহ খৰচ কৰা হয় তাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়। তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে ঔদ্যোগিক আৱৰ্জনাৰ প্ৰভাৱৰ বিষয়ে লিখা, অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট, অৰ্থাৎ ইণ্ডাষ্ট্ৰি বা ঔদ্যোগিক আৱৰ্জনাৰ ফলত যিবিলাক সমস্যাৰ সৃষ্টি হৈছে সেইবিলাক সমস্যাৰ বিষয়ে আলোচনা কৰিব লাগিব। তাৰপিছত কুৱেশ্চন নম্বৰ 3টো দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো তিনিটাৰ উত্তৰ দিয়া। এই নম্বৰটো দিয়া আছে পৰিৱেশ অধ্যয়ন অৰ্থ আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ইয়াতে আমি প্ৰথমে আলোচনা কৰিব লাগে যে পৰিৱেশ অধ্যয়ন কি? পৰিৱেশ অধ্যয়নৰ অৰ্থ কি? তাৰ পিছতে লিখিব লাগিব ইয়াৰ পৰিৱেশ অধ্যয়নৰ গুৰুত্ব কি? পৰিৱেশ অধ্যয়ন আমাৰ বাবে কিয় প্ৰয়োজন আছে কিয়নো পৰিৱেশ অধ্যয়নৰ ফলত আমি পৰিৱেশত হোৱা সমস্যাৰ বিষয়ে জানিব পাৰি আৰু ইয়াৰ সমাধান আমি কৰিব পাৰি। বি নম্বৰটো দিয়া আছে পানী প্ৰদূষণৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱসমূহ আলোচনা কৰা। পানী প্ৰদূষণৰ কাৰণ কেইটামান দিব লাগিব, যেনে পানী প্ৰদূষণ বিভিন্ন ধৰণে হ'ব পাৰে, যেনে নদীত গা ধুলে পানী প্ৰদূষণ হয়। লগতে খেতি বাতিত পানী দিয়াৰ পিছত যি ধৰণৰ খেতি বাতি ভাল হোৱাৰ কাৰণে যি ঔষধ ব্যৱহাৰ কৰা হয় এই ঔষধৰ পৰা কিন্তু পানী প্ৰদূষণ হোৱা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ ফলত ইয়াৰ প্ৰভাৱসমূহ আলোচনা কৰা, অৰ্থাৎ ইয়াৰ পৰা যিবিলাক সমস্যা হ'ব সেই সমস্যাসমূহ আমি আলোচনা কৰিব লাগে। পানী প্ৰদূষণৰ পৰা আমি লেতেৰা পানী হওক বা বীজাণু থকা পানী খালে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, সেই বিষয়ে আমি লিখিব লাগিব। চি নম্বৰটো দিয়া আছে এটা পৰিস্থিতি তন্ত্ৰত হোৱা শক্তিৰ প্ৰৱাহ বৰ্ণনা কৰা। ডি নম্বৰ কুৱেশ্চনটো দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰা। গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ লিখিব লাগিব, লগতে ইয়াৰ পৰা যি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাৰ বিষয়ে আলোচনা কৰিব লাগিব। এই নম্বৰটো দিয়া আছে বন সংৰক্ষণ আইনৰ ওপৰত এটি সমতকা লিখা। বন সংৰক্ষণৰ আইনৰ কি কাম আছে সেই কামসমূহৰ বিষয়ে আলোচনা কৰিব লাগিব। উপযুক্ত উদাহৰণসহ খাদ্য জালৰ বিষয়ে আলোচনা কৰা। এইখিনি আছিলে কুৱেশ্চন।